নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছো 28 মাৰ্চ তাৰিখে ডিএমএৰ এক্সামক লৈ অন্য এখন নোটিছ আহিছে আৰু এই নোটিছখনত ড্ৰাইভাৰ পোষ্টৰ এক্সামৰ বিষয়ে সবিশেষ তথ্য আছে তো ভিডিওটোত গোটেইখিনি কম সময়তে আপোনালোকক জনাম প্ৰথমতে ভিডিওটো লাইক কৰিব আহক ভিডিওটো আৰম্ভ কৰোঁ তো এইটো হৈছে ডিএমএৰ অফিচিয়েল ৱেবছাইট আৰু ইয়াতে লেটেষ্ট নোটিছ বিলাক আহি আছে আৰু 28 তাৰিখে এই নোটিছখন প্ৰকাশ কৰিছে নোটিছ ৰিটেন এক্সামিনেশ্যন অফ ভেন ড্ৰাইভাৰ তো এই অফিচিয়েল যি লাষ্ট এডভাৰটাইজমেণ্টটো প্ৰকাশ কৰিছিলে 26 ডিসেম্বৰ 2024ত সেই এডভাৰটাইজমেণ্টটোত ইয়াতে এটা কেটেগৰী পোষ্ট আছে 13 নম্বৰত 2 নম্বৰতে ভেন ড্ৰাইভাৰ আৰু এই ভেন ড্ৰাইভাৰৰ বিষয়ে এই নোটিছখনত উল্লেখ কৰিছে তো ইয়াতে প্ৰথম কথা হৈছে যি ভেন ড্ৰাইভাৰৰ পোষ্ট আছে তো এই পোষ্টৰ এক্সামটো নহয় এতিয়া আৰু অলৰেডি ইয়াৰ আগতেও আপোনালোকক জনোৱা হৈছে যে ড্ৰাইভাৰ আৰু তেনেকৈ কেইটামান পোষ্টৰ ৰিটেন এক্সামিনেশ্যন 30 তাৰিখে নহয় আৰু এই পোষ্ট কেইটাৰ ৰিটেন এক্সামিনেশ্যন ফৰ দিছ পোষ্ট চেল বি নোটিফাইড ইন ডিউ কোৰ্স অফ টাইম পিছত এই এক্সামৰ নোটিছ আহি যাব আৰু সেইমতে যিসকল বন্ধু বান্ধৱী এপ্লাই কৰিছিলে তেওঁলোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু গ্ৰেড 3 নন টেকনিকেলৰ বাকি যিখিনি পোষ্ট আছে সেইখিনি যিসকলে এডমিট কাৰ্ড ইতিমধ্যে ডাউনলোড কৰিছে 30 মাৰ্চ অৰ্থাৎ অহাকালি অনুষ্ঠিত হ'ব এক্সামটো তো ইয়াৰ আগৰ এখন নোটিছ আহিছিলে ড্ৰাইভাৰ একাউণ্টেণ্ট এণ্ড কেচিয়াৰ এই পোষ্ট কেইটাৰ এক্সামটো পোষ্টপন কৰা হৈছে বা স্থগিত ৰখা হৈছে তো ড্ৰাইভাৰৰ লগত যিহেতু ভেন ড্ৰাইভাৰ কেটেগৰীটো আছিলে সেই কেটেগৰীৰ বিষয়ে উল্লেখ কৰি আজিৰ এই নোটিছখন প্ৰকাশ পাইছে তো যে নহওক অহাকালিৰ এক্সামৰ বাবে আপোনালোকলৈকে শুভেচ্ছা থাকিলে আৰু আপোনালোকক এডমিটত ইতিমধ্যে ইনষ্ট্ৰাকশ্যন দিয়াই হৈছে যে কি কি ডকুমেণ্টছ নিব লাগিব সেই বিষয়ে নিশ্চয় গম পাইছে তো ইয়াতে 1 নম্বৰতে আপোনালোকে এডমিট কাৰ্ডখনটো নিবই লাগিব তাৰ লগত এটা ফটো আইডি কাৰ্ড নিব লাগিব অৰ্থাৎ আইডি কাৰ্ডটোত আপোনাৰ ফটো থাকিব লাগিব আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পাছপোৰ্ট ড্ৰাইভিং লাইসেন্স তেনেকুৱা ধৰণৰ বস্তু লৈ যাব আৰু ইয়াতে নিব দিছে ব্লেক বল পইণ্ট পেন্ট আৰু 2 কপি কালাৰ ফটো পাছপোৰ্ট ফটো আৰু ইয়াতে এটা কথা উল্লেখ কৰিছে যে এক্সাম আৰম্ভ হোৱাৰ 15 মিনিট আগতেই এক্সামৰ এন্ট্ৰি গেট ক্লোজ কৰা হ'ব তো সেই কাৰণে ইয়াতে কৈছে যে 1 ঘণ্টা আগতে যাতে আপোনালোকে এক্সাম সেন্টাৰ উপস্থিত হ'বগৈ পাৰে তাৰ কাৰণে চেষ্টা কৰিব কাৰণ 1 ঘণ্টা আগৰ পৰা গেট খুলি দিয়া হ'ব আৰু এক্সাম আৰম্ভ হোৱাৰ 15 মিনিট আগত গেট ক্লোজ কৰি দিয়া হ'ব তো আপোনালোকে টাইমত উপস্থিত হ'বৰ কাৰণে চেষ্টা কৰিব তো ভিডিওটো এখিনি লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ